জেনেৰেল সায়েন্সৰ মই 10টা কুৱেশ্যন লৈ আহিছোঁ। যিকেইটা বহুতেই ইম্পৰ্টেণ্ট, কাৰণ এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহি গৈছে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত আহি গৈছে। চ' তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা, যিকেইটা আমি জেনেৰেল সায়েন্সৰ কুৱেশ্যন আলোচনা কৰিম তোমালোকে চাই যাবা। আৰু ইতিমধ্যে আমি ই বুকখন প্ৰস্তুত কৰিছোঁ, ই বুকখন তোমালোকে চাব পাৰিবা। মাত্ৰ 39 টকা পে'মেণ্ট কৰিলে ই বুকখন লাভ কৰিব পাৰিবা। আছামিছ ইংলিছ দুইটা মিডিয়ামতে পাই যাবা। চ' তোমালোকে সুবিধা হ'ব, কাৰণ পৰীক্ষা যিটো আহি পালে, গতিকে আমি ইউটিউবত আটাইখিনি দিয়াটো সম্ভৱ নহয়। গতিকে তোমালোকে ই বুকখন হ'লে আটাইখিনি চাব পাৰিবা, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা আদি কৰি সকলোখিনি চাব পাৰিবা। আৰু তাৰ পৰা SMS কৰিব লাগিব 9394628219 এই নম্বৰটো SMS কৰি তোমালোকে জইন হ'ব পাৰিবা। যিসকল ছাত্ৰতে ইচ্ছুক হয় তোমালোকে হোৱাটছআপ নম্বৰত SMS কৰি ক'বা ক্লাছ 6ৰ ই বুকখন লাগে। ইতিমধ্যে আমি ক্লাছ 2ৰ পৰা ক্লাছ 9লৈকে আটাইখিনি আমি প্ৰস্তুত কৰিছোঁ, যদি কাৰোবাক লাগে ল'ব পাৰিব। ঠিক আছে, এতিয়া আমি প্ৰশ্নখিনিলৈকে আহিছোঁ। প্ৰথম আছে হুইচ পাৰ্ট অফ দ্য প্লাণ্ট টেক্স ইন কাৰ্বন ডাই অক্সাইড ফ্ৰম দ্য এয়াৰ ফৰ ফটোচিনথেচিছ। মানে ফটোচিনথেচিছ মানে সালোক সংশ্লেষণ বা আলোক সংশ্লেষণ এক কথা। ইয়াত সালোক সংশ্লেষণ হ'ব। সালোক সংশ্লেষণ উদ্ভিদৰ কোনটো অংশই সালোক সংশ্লেষণৰ বাবে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে? কোনটো অংশই কৰে? আমি জানো যে শিপাই কৰে। ঠিক আছে, শিপাই কি কৰে? সালোক সংশ্লেষণ বায়ুৰ পৰা শিপা নহয়, যে কি হৈছে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে, সেইটো হৈছে পত্ৰৰন্ধ্ৰই। ঠিক আছে, যিটো আমি পত্ৰৰন্ধ্ৰ বা ষ্টমেটা বুলি কওঁ। ঠিক আছে, ষ্টমেটাই কৰে। আৰু বায়ুত উদ্ভিদে শিপাৰ জৰিয়তে কি কৰে? পানী বা খনিজ পদাৰ্থ নিয়ে। ঠিক আছে, নেক্সট হৈছে ব্ৰমিন ব্ৰমিন হ'ল এটা তেজ পদাৰ্থ। ইয়াৰ ব্ৰমিন কি হৈছে? এবিধ তৰল পদাৰ্থ। ঠিক আছে, ব্ৰমিন কি হ'ব? অপশ্যনটো কোনটো হ'ব? ব্ৰমিন হৈছে এবিধ তৰল পদাৰ্থ, গতিকে ৰেড লিকুইড, বগা তৰল পদাৰ্থ হ'ব। ঠিক আছে, নেক্সট হ'ল 3 নম্বৰ প্ৰশ্নটোতে আহা, হুইচ অফ দ্য ফলোয়িং ডাজ নট ফাৰ উড। তলৰ কোনটো খৰিজ কাঠ নহয়? ঠিক আছে, তলৰ কোনটো কি নহয়? কাঠ নহয় বুলি কৈছে। হুইচ অফ দ্য ফলোয়িং ডাজ নট ফাৰ উড। ইয়াক আছে, কেমেল আছে, গোট আছে, আৰু এটাও নহয়। তলৰ কোনটো খৰিজ কাঠ নহয়? প্ৰশ্নটো অলপমান হেৰি আছে দেই, মই এইটো বাৰু তোমালোকক স্কিপ কৰিছোঁ। তাৰপিছত প্ৰশ্নটো চোৱা, হুইচ অফ দ্য ফলোয়িং ইজ পাৰ্পছ অফ মাইগ্ৰেশ্যন ইন এনিমেল। তলৰ কোনটো জীৱ জন্তুৰ প্ৰব্ৰজন উদ্দেশ্য? গতিকে প্ৰব্ৰজনৰ উদ্দেশ্য কি হয়? প্ৰব্ৰজনৰ উদ্দেশ্য ইয়াত যদি চাওঁ, তেতিয়া কঠোৰ বতৰৰ পৰা হাত সাৰিবলৈ কাৰণে প্ৰব্ৰজন হয়, আমি জানো। খাদ্য বিচাৰিবলৈ কাৰণে প্ৰব্ৰজন হয়। ঠিক আছে, প্ৰব্ৰজন মানে গম পাইছেনে? এঠাইৰ পৰা আন ঠাইলৈকে যোৱা, যে কঠোৰ বতৰৰ পৰা খুব গৰম হৈ আছে, তাৰ পৰা বেলেগ এটা ঠাইলৈকে যাব পাৰে। বা খাদ্য বিচাৰিবলৈ, কাৰণ ইয়াত খাদ্য নাই, তেতিয়াহ'লে সেই ঠাইত নাথাকে, হয় নহয়? বেলেগ ঠাইলৈকে আমি দেখা পাইছোঁ, এই বিভিন্ন আমাৰ ইয়াত হাতী বা তেনেকুৱাবিলাকে দেখা পাইছোঁ আমি। কি হৈছে? জন অঞ্চললৈকে আহিছে, এঠাইৰ পৰা আন ঠাইলৈকে, কি হৈছে? খাদ্য বিচাৰি কেনে। নেক্সট হৈছে টু ৰিচ দিয়াৰ ব্ৰিডিং গ্ৰাউণ্ড, অৰ্থাৎ তেওঁলোকৰ প্ৰজনন স্থানত উপনীত হ'বলৈ প্ৰজনন কৰিবৰ কাৰণেও, তাৰমানে কিছুমান ঠাইত প্ৰজননৰ সুবিধাৰ কাৰণেও আহে। আৰু ইয়াত কৈছে অল অফ দিছ মানে এই সকলোবোৰ। গতিকে আমি গম পাইছোঁ সকলোবোৰে হ'ব ইয়াৰ মেইন কাৰণ। গতিকে 4 নম্বৰ শুদ্ধ উত্তৰ D2। 5 নম্বৰ প্ৰশ্নটো আছে, হুইচ অফ দ্য ফলোয়িং ইজ নট ফৰেষ্ট প্ৰডাক্ট। তলৰ কোনটো কাঠ বা বনজাত সামগ্ৰী নহয়? ইয়াত গাম আছে, মানে আঠা আছে, প্লেউড আছে, প্লাইউড আছে, তাৰপিছত চেলিং ৱাক্স বা মম আছে, নেক্সট হ'ল কেট্ৰচিন আছে। কৈছে তলৰ কোনটো কাঠ বা বনজাত সামগ্ৰী নহয়? ইয়াত চোৱা, তোমালোকে আঠাটো আমি বনজাত সামগ্ৰীৰ পৰা পাওঁ। তাৰপিছত আমি চেলিং ৱাক্স বা মম আৰু প্লাইউড। গতিকে ইয়াত কোনটো কৈছে? বনজাত কাঠ বা বনজাত সামগ্ৰী নহয় বুলি কৈছে। ইয়াত প্লাইউডটো পাওঁ, তাৰপিছত গামটো পাওঁ, চেলিং ৱাক্স আৰু কেট্ৰচিন। ইয়াত অপশ্যন দুটা হ'ব লাগে, কাৰণ আঠাটো যিটো আমি চেলিং ৱাক্স, মম আৰু কেট্ৰচিন হ'ব লাগে। ঠিক আছে, মেইনলি এটা বস্তু ৰাখিব, আঠাটো আমি গছৰ পৰা পাওঁ আৰু প্লাইউডটো আমি গছৰ পৰা পাওঁ। ঠিক আছে, সেইখিনি মনত ৰাখিলে হ'ল। প্লাইউড বা আঠাটো আমি গছৰ পৰা লাভ কৰোঁ। তাৰপিছত হুইচ ভিটামিন হেল্প ইন ক্লটিং অফ ব্লাড ইন আৱাৰ বডি। আমাৰ শৰীৰত তেজ জমা হোৱা কোনটো ভিটামিন সহায় কৰে? আমি জানো ভিটামিন কে তেজ গোট লগাত সহায় কৰে। ঠিক আছে, গতিকে আমি অপশ্যনটো এটো পাম। তেজ যেতিয়া আমাৰ কিবা হাতত কাটে বা ভৰিত কাটে, তেজ ওলায়, সেইবিলাক গোট মৰাত কোনে সহায় কৰে? ভিটামিন কে সহায় কৰে। নেক্সট হৈছে অডন্টোগ্ৰাফি ডিলছ উইথ দ্য ষ্টাডি অফ। যে অডন্টোগ্ৰাফি যিটো অধ্যয়ন, এইটো কৰা হয় দেশৰ বিষয়ে। কিহৰ বিষয়ে কৰা হয়? যে টিথৰ বিষয়ে, যে দাঁতৰ বিষয়ে অধ্যয়ন কৰাক আমি কি বুলি কওঁ? অডন্টোগ্ৰাফি বুলি কোৱা হয় বা কওঁ। নেক্সট 8 নম্বৰ প্ৰশ্নটো আছে, মিঠা আলু গছৰ কোনটো অংশ খাদ্য হিচাপে পোৱা যায়? অৰ্থাৎ হুইচ পাৰ্ট অফ
দ্য চুইট পটেটো প্লাণ্ট ইজ ইটেন এজ ফুড, ইয়াৰ এনচাৰটো হ'ব ৰুট বা শিপাৰ জৰিয়তে। 9 নম্বৰ প্ৰশ্নটো আছে দ্য কালাৰ অফ ডাষ্টবিন ইন হুইচ বায়'ডিগ্ৰেডেবল গাৰ্বেজ ইজ কালেক্টেড ইজ, জৈৱ বৈচিত্ৰতা আৱৰ্জনা সংগ্ৰহ কৰা পাত্ৰৰ ৰং কি হ'ব, ইয়াৰ এনচাৰটো হ'ব সেউজীয়া হ'ব। সেউজীয়া বস্তু আমি ৰংটো সেউজীয়া হয়। যিবিলাক গেলি যায় সমাজত মানে পৰিৱেশত, তেনেকুৱা গছৰ বাকলি বা আমি যদি চাওঁ ফল মূলৰ বাকলি এইবিলাক হৈছে সেউজীয়া। আমি সেউজীয়া মানে ডাষ্টবিনত থোৱা হয়, ডাষ্টবিনত সেউজীয়া থাকে, গ্ৰীণত থোৱা হয়। নেক্সট কম্পজিশ্যন অফ ফেটছ আৰ, চৰ্বি গঠন হ'ল, ইয়াত কি আছে চৰ্বি কিহৰ দ্বাৰা গঠন হয়, এনচাৰটো লিখি লোৱা তোমালোকে কাৰ্বন, হাইড্ৰজেন আৰু অক্সিজেন, কাৰ্বন, হাইড্ৰজেন আৰু অক্সিজেন তোমালোকে চাবা। নেক্সট আমি গণিতৰ প্ৰশ্নখিনি নেক্সট ক্লাছত আলোচনা কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।